মই যিহেতু শুই আছোঁ উঠা নাই আৰু আমাৰ ধুনুমাও এয়া শুই আছে। এনেকুৱা এলেহুৱা ছোৱালী, যিহেতু মা শুই আছে, মা নুঠিলে মই কিয় উঠিম, মানে এনেকুৱা জিদ আৰু এয়া বহি আছে। মই শুই আছোঁ যিহেতু তাইৰ ওচৰত বহি আছে, তথাপিও নামি নাযায় মানে। দে মুমু হ'ব। শুৱাৰ পৰা উঠি বিচনাই মানে পাৰা নাইকিয়া। আগতে মুখখন ধুই এক কাপ চাহ খাই লৈছোঁ আৰু আমাৰ ধুনুমা চাওক, একদম ৰাজধানী এক্সপ্ৰেছৰ নিচিনাকৈ দৌৰি আহিছে মাতটো শুনি। বাৰু যিয়ে নহওক, এতিয়া কামখিনি ঘৰৰ কৰি লওঁ ন ধুনুমা। বাকচৰ ভিতৰত কাৰ্পেটখন আছিলে প্ৰায় 8 বছৰৰ বেছি হ'ব। মানে এইবাৰ ঠাণ্ডা যিহেতু বহুত পৰিছে, আমাৰ ধুনুমা কষ্ট পাব, মানে পাকাত ভৰি দিলে জঁপিয়াই থাকে এনেকৈ তাই। সেইকাৰণে কাৰ্পেটখন পাৰি দিছোঁ। এয়া চাওক কি ভাল পাইছে, তাই ভাবিছে মা এখন কি দিলে। এবাৰ এখন বিচনা, এবাৰ এখন বিচনা, এনেকেই তাই দৌৰি ফুৰিছে ন মা। এনেকৈ জঁপিয়াই আছা তুমি, এখন বিচনা এখন বিচনা। বনাম দালি, এয়া চাওক মচু মগু মিক্স কৰি থোৱা দালি, কিনি আনো এনেকৈ বেছিভাগ। আৰু ওলকবি মই ইমান ভাল পাওঁ খাই, মানে আধা কিচাও মানে খাবলৈ ভাল পাওঁ। সেইকাৰণে ওলকবি দালি লগতে এটা বিলাহী আৰু এয়া মটৰ দিম, বহুত ভাল লাগে খাই। আজি ৰাতিপুৱা এনেকেই বনাম। দালিখিনি সিজিবলৈ বহাই দিছোঁ অকণমান নিমখ দি, আৰু এয়া মটৰখিনি মানে বাকলি গুচাই লৈছোঁ, এতিয়া দালিত দি দিম। এফালে চাওক ওলকবি মটৰ দালি ধুনীয়াকৈ সিজি গ'ল, আৰু এফালে বনাই আছোঁ কণীৰ আমলেট। ৰাতিপুৱা কেতিয়াবা ভাত খাবলৈও মন যায়, কিন্তু যিহেতু শকত বেছি সেইকাৰণে মই নাখাওঁ। উপায় নাই, আজি এজেগালৈ যাম, সেইকাৰণে বনাইছোঁ, ঝটপট খাই মেলি যাম।